সমগ্ৰ ৰাজ্যতে এতিয়া 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনী ৰণসিঙা বাজিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাসকলে নিৰ্বাচনী প্ৰচাৰ চলাই নিজৰ সক্ৰিয়তা প্ৰদৰ্শন কৰাৰ লগতে 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে এতিয়া জনসম্পৰ্ক গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে। আৰু এই দিশত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে কেতবোৰ গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ বাবে নিজৰ সমষ্টিত ৰণসিঙা বজোৱা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে বিধায়ক প্ৰশান্ত ফুকনে নিজৰ সমষ্টিত জনসাধাৰণৰ লগত জনসম্পৰ্ক গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে। আজি ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় পশ্চিম মণ্ডলৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা ডিব্ৰুগড় জ্ঞানদায়িনী মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায়। আৰু এই গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাখনিতে বিধায়ক প্ৰশান্ত ফুকনে ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় পশ্চিম মণ্ডলৰ কৰ্মকৰ্তাসকলৰ লগত আগন্তুক 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ দিশত কেতবোৰ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। আৰু ইফালে এই কাৰ্যনিৰ্বাহকখনিতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ বহু সংখ্যক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। আৰু বিধায়ক প্ৰশান্ত ফুকনে ভাৰতীয় জনতা পাৰ্টিলৈ তেওঁলোকক আদৰণি জনায়। আৰু আজি কাৰ্যনিৰ্বাহক সভাখনিৰ দিশত বিধায়ক প্ৰশান্ত ফুকনৰ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আছে, মন্তব্য আপোনালোকলৈ আগবঢ়াইছো। আজি ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত আছে মণ্ডল আছে, এটা পূব মণ্ডল, এটা পশ্চিম মণ্ডল। আজি পশ্চিম মণ্ডলৰ আমাৰ কাৰ্যনিৰ্বাহক সভা, লগতে সভাত আমাৰ বোথৰ যিমানবিলাক 170 জন মেম্বাৰৰ ভিতৰত আছে তেওঁলোকক আমি আজি উদগনি হিচাপে আমি আজি তেওঁলোকক এই ব্যৱস্থা আজি হাতত লৈছোঁ। লগতে প্ৰায় বৰবৰা অঞ্চলৰ প্ৰায় 21 গৰাকী মহিলা যুৱকে আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমি এই সময়ত আমি আগন্তুক দিনত আমাৰ যিবিলাক IBS আঁচনি আছে, আমি আজি বোথৰ সকলো সভাপতিক আমি এটা কথা কৈছোঁ যে এই আঁচনিবিলাক লৈ আপুনি ৰাইজৰ মাজলৈ যাওক। যি সামূহিক যিবিলাক আঁচনি আছে তাৰ কাৰণে আমি যাম, কিন্তু বোথৰ ওচৰলৈ যোৱাৰ যি ব্যৱস্থা সেই ব্যৱস্থাত আপোনালোক যাব লাগিব। কাৰণ কোনোবা এটা বোথৰ ওচৰত যিমানখিনি মানুহ আছে তেওঁলোকে যিটো IBS পাইছে, IBS মানে অৰুণোদয় আঁচনি কওক, বৃদ্ধ পেঞ্চন কওক, বিধৱা পেঞ্চন কওক, বিকলাংগৰ পেঞ্চন কওক, এই গোটেই কথাবিলাক আমি ৰাইজৰ ওচৰলৈ যাব কৈছোঁ। ৰাইজ যাতে আশ্বস্ত হয়, ৰাইজে ভাৰতীয় জনতা পাৰ্টীয়ে আজি যিবিলাক আঁচনি দি আছে সেই আঁচনিবিলাক পোৱাৰ পাছত মনত পেলাই দিবৰ কাৰণে তেওঁলোকক আজি ব্যৱস্থা কৰিলোঁ। আৰু এই ব্যৱস্থাই আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীয়ে ডিব্ৰুগড় সমষ্টিটো 40,000 ভোটত জিকাব বুলি মই আশা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট RVTV।